উজ্জ্বল ভূঞাৰ কালিৰ যিটো ডিসেন্টিং যিটো ৰায় মই ভাবোঁ যে সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা গুৰুত্বপূৰ্ণ তেওঁৰ যিটো বিৰোধ তেওঁ যিটো বিৰোধিতা কৰিছে আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ মই অসমীয়া এজন হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ যে অসমৰ এজন সন্তানে এই ধৰণৰ এটা উচ্চতম ন্যায়ালয়ৰ এটা তিনিজনীয়া বিচাৰপীঠৰ যিটো ৰায়দানত দুজনে যিটো কথাত একমত প্ৰকাশ কৰিছে আৰু উজ্জ্বল ভূঞাই তাৰ বিৰোধিতা কৰিছে আৰু যুক্তিসংগত কাৰণত যদি তাত প্ৰভিজন আছে এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টৰ প্ৰভিজন যদি আছে সেইটো নকৰাকে যদি এটা প্ৰজেক্ট এটা কৰা হয় এটা প্ৰকল্প এটা কৰা হয় আৰু তাৰ পিছত যদি এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টটো বিচৰা হয় সেইটো হৈছে ইটছ এ মক্কাৰী অফ দি হোল চিষ্টেম এইটো এটা উপহাস কৰা হৈছে কালি উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে পৰিৱেশ সম্পৰ্কীয় এটা ৰায়দান কৰিলে আৰু সেই ৰায়দানটোক মুখ্য সম্পাদকৰ দৃষ্টিভংগীৰে আপুনি কিদৰে চাব নহয় কালি যিটো ৰায়দান এইটো এটা অত্যন্ত তাৎপৰ্যপূৰ্ণ ৰায়দান আৰু এই ৰায়টো আচলতে ক'বলৈ গ'লে এই ৰায়ৰ যিটো তাৰ যিটো ফলাফল সেইটো কিন্তু বৰ সাংঘাতিক ধৰণৰ হ'ব পাৰে সেইটো হৈছে কি যে এই কালিৰ যিটো ৰায় এই ৰায়টোৰ এটা পটভূমি এটা আছে পটভূমিটো হৈছে যে 16 কি 15 মে তাৰিখে উচ্চতম ন্যায়ালয়ত এটা ৰায়দান কৰিছিল জাষ্টিছ উজ্জ্বল ভূঞা আৰু অভয় একা তেওঁলোকৰ ৰায়দানটো কি আছিল যে ভাৰত চৰকাৰী বা বেচৰকাৰী বিভিন্ন ধৰণৰ যিবোৰ প্ৰকল্প সেই এনেকুৱা প্ৰকল্প বহুত কৰা হয় য'ত এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট নকৰাকৈ যিটোক আমি অসমীয়াত কওঁ পৰিৱেশ প্ৰভাৱৰ মূল্যাংকন পৰিৱেশ এটা কিবা এটা প্ৰজেক্ট এটা কৰিলে তাৰ পৰিৱেশৰ ওপৰত তাৰ কি প্ৰভাৱ পৰিব সেই ধৰণৰ এটা ষ্টাডি নকৰাকৈ সেই ধৰণৰ অধ্যয়ন নকৰাকৈ তেওঁলোকে চৰকাৰ বা বেচৰকাৰী খণ্ডত তেনেকুৱা ধৰণৰ বহুত প্ৰকল্পৰ কাম চলায় আৰু উজ্জ্বল ভূঞা আৰু অভয় একাৰ সেই যিটো জাজমেণ্ট আছিলে ৰায় আছিল তেওঁলোকে কৈছিল যে এতিয়াৰ পৰা কোনো পোষ্ট ফেক্টো এপ্ৰুভেলৰ কথাটো নচলিব তেওঁলোকে আগতে কি কৰিছিলে যে কাম এটা আৰম্ভ কৰি দিয়াৰ পিছত চৰকাৰৰ ওচৰত তেওঁলোকে অনুমোদনৰ কাৰণে এই পৰিৱেশ এনভাইৰনমেণ্ট এছেছমেণ্ট ইম্পেক্টৰ ক্লিয়াৰেঞ্চৰ কাৰণে তেওঁলোকে আবেদন কৰে আবেদন কৰাটো অৰ্থ নোহোৱা হৈ গ'ল নহয় বস্তুটো কৰিয়ে পেলালা ইনভাইৰনমেণ্টৰ তাৰ প্ৰভাৱ পৰিব কি নপৰিব সেইটো নকৰাৰ আগতে যদি কামটো কৰি পেলালে তাৰ পিছত যদি এনভাইৰনমেণ্ট এছেছমেণ্ট ইম্পেক্ট এছেছমেণ্টৰ পৰা তেওঁলোকে এটা অনুমোদন বিচাৰে সেইটোতো কোনো অৰ্থ নহয় কিন্তু দুৰ্ভাগ্যজনক কথা এইটোৱে যে কালি যিটো ৰায়দান এই যিটো আগৰ 16 মে নে 15 মেৰ যিটো ৰায়দান আছিলে জাষ্টিছ উজ্জ্বল ভূঞা আৰু অভয় একা তেওঁলোকৰ যিটো এই ধৰণৰ যিটো তেওঁলোকৰ ৰায় আছিল সেই ৰায়টো কালি বাতিল কৰা হ'ল বাতিল কৰাৰ যুক্তিটো কি দিলে তেওঁলোকে যে এইটোহে বৰ মই আচৰিত পাইছোঁ কালিৰ যিটো ৰায়দান সেই ৰায়দানটো তেওঁলোকে কৈছে যে আজি যদি যিবোৰ তেনেকুৱা নিৰ্মাণ কাৰ্য হৈছিল ক'ৰবাত তোমাৰ বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে কৰ্ণাটকত ক'ৰবাত তোমাৰ ডাঙৰ চিকিৎসালয় নিৰ্মাণ কৰা হৈছে যে সেইবোৰ যদি ভাঙি দিয়া হয় এতিয়া তাত এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট নকৰাকৈ সেইবোৰ কৰিছিলে গতিকে সেইবোৰ যদি ভাঙি দিয়া হয় কালি তেওঁলোকে কৈছে যে প্ৰায় 20,000 কোটি টকাৰ ক্ষতি হ'ব পাৰে গতিকে আৰু সেইবোৰ ভাঙি দি নতুনকৈ নিৰ্মাণ কৰাৰ ফলত প্ৰদূষণৰ সৃষ্টি হ'ব পাৰে এতিয়া সেইকাৰণে তেওঁলোকে এই যিটো প্ৰভিজন এক্স পোষ্ট ফেক্টো অৰ্থাৎ কামটো হোৱাৰ পিছত অনুমোদন দিয়াৰ যিটো পদ্ধতি আছিলে যিটো প্ৰথা আছিল সেইটোক তেওঁলোকে আকৌ বাহাল ৰাখিলে আৰু এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ কথা হৈছে এই সন্দৰ্ভত জাষ্টিছ উজ্জ্বল ভূঞা তেওঁ যিটো ডিসেন্টিং নোট দিছে
তেওঁ যিটো বিৰোধী তাৰ বিৰোধিতা কৰি তেওঁ যিখিনি যিটো নোট দিছে সেইটো কিন্তু গুৰুত্বপূৰ্ণ আৰু তেওঁৰ এই গোটেই কথাটোৱে কৈছে যে যদি তেনেকুৱা ধৰণৰ কৰা হয় যদিহে তেতিয়াহ'লে এইটোৰ কোনো অৰ্থ নোহোৱা এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টৰ কোনো অৰ্থ নোহোৱা হৈছে আৰু আমি দেখিছোঁ এতিয়া দিল্লীত কেনেকুৱা ধৰণৰ অৱস্থা হৈছে গোটেই ভাৰতবৰ্ষতে কেনেকুৱা ধৰণৰ অৱস্থা হৈছে এতিয়া আন্দামান নিকোবৰ তাত তেনেকুৱা ধৰণৰ হেৰা কৰাৰ কথা চলি আছে গতিকে এইটো গুৱাহাটীতো বিভিন্ন ঠাইত হৈছে গতিকে পৰিৱেশৰ কেনেকুৱা ধৰণৰ অৱস্থাটো হৈছে গতিকে এটা প্ৰকল্প এটা কৰাৰ আগতে প্ৰকল্পটো কৰা উচিত হ'ব নে নহ'ব তাৰ পাৰিৱেশিক তাৰ যিটো প্ৰভাৱ মূল্যাংকন সেইটো নকৰাকৈ যদি এটা প্ৰকল্প এটা যদি কাম কৰিবলৈ তেওঁলোকে যদি অনুমতি দিয়ে কাম আৰম্ভ কৰে আৰু তাৰ পিছত যেতিয়া প্ৰকল্পটো সম্পূৰ্ণ হ'ল তাৰ পিছত যদি তেওঁলোকে মানে অনুমতি বিচাৰে তে এইটো হয়তো তেনেহ'লে যিটো এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টৰ যিটো কথা আছে সেইটোৰ কোনো মূল্য নাই গতিকে মইতো ক'ম যে এই গোটেই বস্তুটো কালিৰ যিটো ৰায়দান আগৰ 16 তাৰিখৰ 16 মে'ৰ যিটো ৰায় আছিল এই দুগৰাকী ন্যায়াধীশৰ তেওঁলোকৰ যিটো ৰায় সেই ৰায়টো ৰিকল কৰি সেই ৰায়টো তেওঁলোকে বাতিল কৰি কালি যিটো ৰায় দিলে এইটো মই ক'ম যে ইট ইজ এ মক্কাৰী অফ ইউ চি লিগেল চিষ্টেম কিয়নো যিটো কথাৰ কাৰণে তোমালোকে এই প্ৰভিজনটো আছিল এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টৰ যিটো প্ৰভিজন আছিল সেইটো নকৰাকৈ যদি এটা প্ৰকল্প কৰাৰ কাৰণে চৰকাৰ বা বেচৰকাৰী খণ্ডত তেওঁলোকে যদি আগবাঢ়ি যায় কাম আৰম্ভ কৰে আৰু কামটো সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে যদি এটা এক্স পোষ্ট ফেক্টো কাম হোৱাৰ পিছত এটা অনুমোদন বিচাৰে আৰু সেই অনুমোদনৰ প্ৰভিজনটো যদি উচ্চতম ন্যায়ালয়ে যদি সেইটো বাহাল ৰাখে এইটোতো মই ক'ম যে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু সেইকাৰণে মই কৈছোঁ যে উজ্জ্বল ভূঞাৰ যিটো বিৰোধী যিটো তেওঁৰ যিটো মত ৰায় সেইটো মই তেওঁৰ বিৰোধী হ'ব পাৰে তেওঁ সেইটো সংখ্যালঘু অপিনিয়ন হ'ব পাৰে তেওঁৰ কথাটো তাত নৰজিব পাৰে কিন্তু তেওঁৰ এই যিটো বিৰোধিতা এইটো এটা ঐতিহাসিক আৰু এইটো এটা গৌৰৱোজ্জ্বল বিৰোধিতা বুলি ক'ব লাগিব আৰু ইতিহাসত ভাৰতৰ সুপ্ৰিম কোৰ্টত বা ন্যায়পালিকাৰ ইতিহাসত এইটো লিখা থাকিব আৰু ইয়াৰ আগতেও তেনেকুৱা ধৰণৰ হৈছে ইয়াৰ আগতেও তেনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ জাজমেণ্টৰ ক্ষেত্ৰত হৈছে য'ত ডিচেণ্টো যি বিৰোধী মতামত আছিল বিৰোধী ৰায় আছিল সেই ৰায়টোক সকলোৱে আদৰণি জনাইছিল আনকি পিছত সেইটো আকৌ প্ৰকৃত ৰায় বুলিয়ে পৰিগণিত হৈছিল গতিকে উজ্জ্বল ভূঞাৰ কালিৰ যিটো ডিচেণ্টিং যিটো ৰায় মই ভাবোঁ যে সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা গুৰুত্বপূৰ্ণ তেওঁৰ যিটো বিৰোধিতা কৰিছে আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ মই অসমীয়া এজন হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ যে অসমৰ এজন সন্তানে এই ধৰণৰ এটা উচ্চতম ন্যায়ালয়ৰ এটা তিনিজনীয়া বিচাৰপীঠৰ যিটো ৰায়দানত দুজনে যিটো কথাত একমত প্ৰকাশ কৰিছে আৰু উজ্জ্বল ভূঞাই তাৰ বিৰোধিতা কৰিছে আৰু যুক্তিসংগত কাৰণত যদি তাত প্ৰভিজন আছে এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টৰ প্ৰভিজন যদি আছে সেইটো নকৰাকৈ যদি এটা প্ৰজেক্ট এটা কৰা হয় এটা প্ৰকল্প এটা কৰা হয় আৰু তাৰ পিছত যদি এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টটো বিচৰা হয় সেইটো হৈছে ইটছ এ মক্কাৰী অফ দি হোল চিষ্টেম এইটো এটা উপহাস কৰা হৈছে গতিকে এইটো এটা অত্যন্ত তাৎপৰ্যপূৰ্ণ কথা আৰু এই যিটো বিৰোধী যিটো মতবাদ তেওঁ যিটো মতদান কৰিছে সেইটো কাৰণে আচলতে আমি গৌৰৱান্বিত বুলি মই কৈছোঁ আৰু এটা প্ৰশ্ন মোৰ মানে মনত হঠাৎ আহিছে সাধাৰণ প্ৰশ্ন এটা যে এতিয়া কালি এইটো ৰায় দিয়াতকৈ তেওঁলোকে কৰিব নোৱাৰিলেহেঁতেন নে যে পৰৱৰ্তী পৰ্যায়ত যিসমূহ আন্তঃগাঁথনি হ'ব তেতিয়া পৰিৱেশৰ প্ৰভাৱ মূল্যাংকন কৰি পেলাইহে কাম আৰম্ভ কৰিব পাৰিব সেইটোতো কৰিব পাৰিলেহেঁতেন পৰৱৰ্তী যিসমূহ আন্তঃগাঁথনি হ'ব ভাৰতত বিভিন্ন পৰ্যায়ৰ আন্তঃগাঁথনি নিৰ্মাণ হৈ আছে আগৰবিলাক ভাঙি পেলাব লাগিব বা 20,000 কোটি টকা খৰচ হ'ব পৰিৱেশ প্ৰদূষণ হ'ব এই বুলি বাৰু ৰায় দিলে কিন্তু সেয়া তাৰমানে এতিয়াৰ পৰা যিখিনি নিৰ্মাণ কাৰ্য হ'ব
তাৰ আগতে পৰিৱেশৰ প্ৰভাৱ মূল্যাংকন কৰিব লাগিব নহয় প্ৰশ্নটো হৈছে কি যে তেওঁলোকেতো সেই কথাটো কোৱা নাই সেইটো তোমাৰ তুমি যিটো প্ৰশ্ন কৰিছা সেইটো সন্দৰ্ভত তেওঁলোকে কি কয় সেইটো বেলেগ কথা সেইটোকে তেওঁলোকে কোৱা নাই তেওঁলোকে কৈছে যে 16 মে'ৰ যিটো তেওঁলোকৰ ৰায় আছিলে এই দুজন ন্যায়াধীশৰ সেই জাজমেণ্টটো তেওঁলোকে কাৰণ তেওঁলোকে যিটো কৰিছে মই সেই তাৰ ভিত্তিতহে ক'ব লাগিব সেই জাজমেণ্টটো সেই যিটো ৰায় সেইটো তেওঁলোকে বাতিল কৰিছে আৰু বাতিল কৰি এই যিটো তোমাৰ এক্স পোষ্ট ফেক্টো এপ্ৰুভেলৰ যিটো প্ৰভিজন সেইটো তেওঁলোকে বাহাল ৰাখিছে আৰু সেইটো অত্যন্ত দুৰ্ভাগ্যজনক ঠিক আছে